কৃষ্ণ কৃষ্ণ হৰি বৈকুণ্ঠলৈ যাওঁ মই যুদ্ধ তুমি নেকান্দিবা বদৰিকা আশ্ৰম খনি যুদ্ধ যত নাই ৰাখিবা হে ৰাম ৰাম বৈকুণ্ঠলৈ যাওঁ মই যুদ্ধ তুমি নেকান্দিবা বদৰিকা আশ্ৰম খনি যুদ্ধ যত নাই ৰাখিবা হে ৰাম ৰাম উদ্ধৱক সম্বন্ধি যুদ্ধ মাত কৃষ্ণে পাছে কৰ্ম বন্ধ এৰাইবে প্ৰবন্ধ হে ৰাম ৰাম বৈকুণ্ঠলৈ যাওঁ যুদ্ধ তুমি নেকান্দিবা বদৰিকা আশ্ৰম খনি যুদ্ধ যত নাই ৰাখিবা বান্ধৱ কৃষ্ণ হে ৰাম উদ্ধৱক উপদেশ দিলা শ্ৰী হৰি চৰণতে পৰি কান্দে ভাগৰিবা অগৰি হৰিয়ে বান্ধৱ কৃষ্ণ হে ৰাম ৰাম বাগৰি বাগৰি কান্দিছে উদ্ধৱে মোক লগত লোৱা বুলিয়ে বাগৰি বাগৰি কান্দিছে উদ্ধৱে মোক লগত লোৱা বুলিয়ে ৰাম ৰাম হে যদুপতি ময়ো মোৰমতি নাজানো সেৱা তোমাৰ হে ৰাম ৰাম বাগৰি বাগৰি কান্দিছে উদ্ধৱে মোক লগত লোৱা বুলিয়ে ৰাম ৰাম কেৱল তোমাৰ চৰণ পংকজে শৰণ কৰিলো সাৰণ ৰাম ৰাম বাগৰি বাগৰি কান্দিছে উদ্ধৱে মোক লগত লোৱা বুলিয়ে হৰিয়ে হৰি ৰাম নাৰায়ণ ৰাম হৰি হৰি ৰাম নাৰায়ণ বান্ধৱ কৃষ্ণ হে ৰাম ধৰাধাম এৰি প্ৰভু বৈকুণ্ঠলৈ গ'ল পৰম বান্ধৱ উদ্ধৱ পৃথিৱীতে পৰল হৰিয়ে বান্ধৱ কৃষ্ণ নাম প্ৰেমৰ জৰিহে
কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ। দলীয় ঐক্যও ঠিক আছে, বাদ্যযন্ত্ৰও ঠিকে আছে শেষৰ ভাঙনি, কিন্তু আৰম্ভণিটো ৩ চাপৰিত আৰম্ভ কৰিলে এইটো দিহানামটো 1 চাপৰিত আৰম্ভ হ'ব লাগে। দলীয় ঐক্য, চাপৰি, তাল, মান, নেগেৰা বজোৱা আৰু দলপতিৰ যিটো অংগী সাজ পোছাককে কেন্দ্ৰীয় কৰি আমাৰ অসমীয়া যিটো আচলতে প্ৰচলিত সাজ পোছাক যি পৰিধান কৰি নাম পৰিৱেশন কৰিব লাগে সুন্দৰ হৈছে। এই যে প্ৰথম দিহা পাখি দিলে, বৈকুণ্ঠলৈ যাওঁ মই অ উদ্ধৱ তুমি নেকান্দিবা, বদৰিকা আশ্ৰমতে নীৰৱে থাকিবা, মোৰ নামৰ চাকি গছি উদ্ধৱ ভক্তিৰে জ্বলাবা। পাছৰ লাইন দুটা যে নাথাকিলে আই, সেই দুটা দিলে আৰু সুন্দৰ হ'ল। ভাল হৈছে, এতিয়াও ধুনীয়া হৈছে। আগলৈ কথাখিনি অকণমান মন দিলে ভাল পাম। ধন্যবাদ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকেৰি নাহি কেও পাম, তোহাৰি চৰণে ৰেণু হত কোটি বাৰে কৰো প্ৰণাম। হৰি ৰাম ৰাম যশোদাৰ কানু ৰৈ যোৱা শ্যাম কানু বজাই যোৱা বেনু। কৃষ্ণ 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 হে ৰাম। ঐ শিঙা বাজে বেনু বাজে লগত চাৰে ধেনু, জগতৰ পতি হৰি যশোদাৰ কানু।
খুদায় ডাক দিয়ে গৃহক ওলাই আহৈ কৃষ্ণ আহৈ বলো ঐ আহৈ দুটি ভাই হৰিয়ে শ্যাম কানু গধূলি আহে কানু উমলি সাদৰাগে গৰু পালে লৈ চুৱাহি জকুৱা মাঐ শ্যাম কানু গধূলি আহে কানু উমলি সাদৰাগে গৰু পালে লৈ চুৱাহি জকুৱা মাঐ ঢোলা লুটুৰ পুতুৰ কানু ঢোলা লুটুৰ পুতুৰ গোপী ঘৰত কৃষ্ণ সোমাই কৰে ঘুটুৰ মুটুৰ ঐ শ্যাম কানু গধূলি আহে কানু উমলি সাদৰাগে গৰু পালে লৈ চুৱাহি জকুৱা মাঐ মুৰুলি গোপাল আহে মুৰুলি বজায় পদূলি পদূলি গোপী ৰয়া ৰয়া চাই ঐ শ্যাম কানু গধূলি আহে কানু উমলি সাদৰাগে গৰু পালে লৈ চুৱাহি জকুৱা মাঐ গধূলি গোপাল আহে মুৰুলি বজায় পদূলি পদূলি গোপী ৰয়া ৰয়া চাই ঐ শ্যাম কানু গধূলি আহে কানু উমলি সাদৰাগে গৰু পালে লৈ চুৱাহি জকুৱা মাঐ শ্যাম কানু গধূলি আহে কানু উমলি সাদৰাগে গৰু পালে লৈ চুৱাহি জকুৱা মাঐ শ্যাম কানু গধূলি আহে কানু উমলি সাদৰাগে গৰু পালে লৈ চুৱাহি জকুৱা মাঐ ৰাম জয় জয় আপোনালোকৰ দলীয় ঐক্য ঠিক আছে, দলপতিও ঠিকেই আছে, কণ্ঠ গলা আৰু নেগেৰা পাতকো ঠিকেই আছে, ঠিক বুজাইছে, তালমান ৰক্ষা কৰিছে। কিন্তু আৰু অকণমান এইখিনিতে তাৰতম্য অকণমান ঘটি গৈছে আৰু সেইখিনি হ'বই, স্বাভাৱিক সেইটো। কিন্তু দিহা নামৰ প্ৰকৃত সুৰ আমি যিটো বিচাৰি ফুৰিছোঁ এতিয়া, সেইটোৰ অকণমানকৈ আহিছে। আপোনালোকৰ ইয়াতে বিচাৰি পাইছোঁ বুলি ভাবিছোঁ। ভাল লাগিছে আপোনালোকৰ, আৰু ভাল কৰিবলৈ চেষ্টা কৰিব। ভগৱন্তৰ চৰণত ভক্তি ৰাখি নামশাৰী সুদৃঢ় বিশ্বাসেৰে গাবলৈ অভ্যাস কৰিব। ধন্যবাদ থাকিল আপোনালোকৰ। আই প্ৰণামো তোমাক। ইমান সুন্দৰকৈ আপুনি নহয় গুৰু গম্ভীৰভাৱে যিটো শৰীৰ চালনা যেনেধৰণৰ সকলোখিনি মই বিচাৰি পালোঁ। আৰু সামৰণিত জানে নহয়, অ' হৰি এইটো টোকাৰী গীতৰ সামৰণি, এইটো একদম আপোনালোকে সামৰণিটো ইমান সুন্দৰকৈ দিছে। অ' শৰীৰ একদম ইমান সুন্দৰ লাগিছে। সঁচা মোৰ ফালৰ পৰা মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ প্ৰত্যেকগৰাকীলৈকে দেই। আৰু ভাল হ'ব, চেষ্টা অব্যাহত ৰাখিব। ধন্যবাদ। জয় গুৰুবুদ্ধ সামৰি হৰি বল হৰি বল হৰি বল। আৰু এবাৰ হৰি বল হৰি বল হৰি বল। শংকৰ মাধৱ আমাৰ গুৰু শাস্ত্ৰ মেলি চোৱা, অকলিৰ যুগৰ হৰিৰ নাম শুদ্ধ ভাৱে লোৱা। শংকৰ মাধৱ আমাৰ গুৰু শাস্ত্ৰ মেলি চোৱা, অকলিৰ যুগৰ হৰিৰ নাম শুদ্ধ ভাৱে লোৱা। কৃষ্ণৰ চৰণে হয় বজে মতে ভকতে, শুনা সাৱধানে তাক স্থিৰ কৰি মতি। শংকৰ মাধৱ আমাৰ গুৰু শাস্ত্ৰ মেলি চোৱা,
যুগৰ হৰি নাম শুদ্ধ ভাৱে লোৱা হয় হেন জানি ঈশ্বৰে গুৰু নাৰায়ণ কায়া বাক্য মনে আমি পখিলো হৰণ শংকৰ মাধৱ আমাৰ গুৰু শাস্ত্ৰ মেলি চোৱা কলি যুগৰ হৰি নাম শুদ্ধ ভাৱে লোৱা গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ সৰসৰ জগতৰ গুৰু হে ঈশ্বৰ শংকৰ মাধৱ আমাৰ গুৰু শাস্ত্ৰ মেলি চোৱা কলি যুগৰ হৰি নাম শুদ্ধ ভাৱে লোৱা কলি যুগৰ হৰি নাম শুদ্ধ ভাৱে লোৱা শংকৰদেৱে কৈ গ'ল মাধৱ নেৰিবা 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 হৰিৰে নাম মই গুচি গ'লে মাধৱ ভকত বুজাবা বৈকুণ্ঠতে হৰিৰ নাম শংকৰদেৱে কৈ গ'ল মাধৱ নেৰিবা 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 হৰিৰে নাম মই গুচি গ'লে মাধৱ ভকত বুজাবা বৈকুণ্ঠতে হৰিৰ নাম এনো নামঘৰ মাধৱ কনেনো সজালে ঘৰতে কাটিলে ৰোৱা গোসাঁই কুমলীয়া মাধৱ ভকতে মেলিয়া নাম লয় গধূলি পুৱা শংকৰদেৱে কৈ গ'ল মাধৱ নেৰিবা 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 হৰিৰে নাম মই গুচি গ'লে মাধৱ ভকত বুজাবা বৈকুণ্ঠতে হৰিৰ নাম উঠে নাম ল'লে মাধৱ বৈষ্ণৱসকলে বহি নাম ল'লে গোপী বৈকুণ্ঠৰ পৰা মাধৱ গোসাঁই নামি আহে নামৰে মহিমা দেখি শংকৰদেৱে কৈ গ'ল মাধৱ নেৰিবা 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 হৰিৰে নাম মই গুচি গ'লে মাধৱ ভকত বুজাবা বৈকুণ্ঠতে হৰিৰ নাম বৈকুণ্ঠতে হৰিৰ নাম দয়াল গুৰু কৃপাল গুৰু
আপোনালোকৰ এতিয়া ঘোষা পদ ইমান সুন্দৰ হৈছে, ঘোষাৰ লগত পদৰ যিটো সংগতি ৰক্ষা হৈছে, ভাল হৈছে। গুৰুজনাৰ বিষয়ে এটাকেইটা কোৱা হৈছে গোটেইখিনি। কিন্তু ই যদি আৰম্ভণিটো অকণমান দিহা নামৰ যিটো আৰ্হি মতে যদি আৰম্ভ কৰিলেহেঁতেন আৰু ভাল লাগিলেহেঁতেন। গতিকেতো আৰ্হিটো বদলি কৰি গাবলৈ চেষ্টা কৰিব। খুব ভাল হৈছে, আৰু ভাল কৰিবলৈ চেষ্টা কৰিব। ধন্যবাদ থাকিল আপোনালোকৰ। দিহানামৰ যিটো কাৰুণ্য, যিটো তাত যেনে কাকতি মিনতি ভকতি প্ৰণতি প্ৰাৰ্থনা স্তুতি বহুতখিনি আছে। তেওঁ গুৰুজনাই আমাক মাধৱদেৱে 1100 জোকা দি থৈ গৈছে এইখিনি নামঘোষাত। আমি অকণমান চৰ্চা কৰিব লাগিব, নহয় জানো? নহ'লে এনেকৈ মুখ বাগৰি অহাকৈ এনেকৈ গাই থাকিলে অকণমান বেয়াও লাগে শুনিবলৈ, আৰু নিজেই আমাৰ দুখ লাগে ন? আমি যেন গুৰুজনাক ক'ৰবাত অকণমান হ'লেও সন্মান দিয়াত, তেওঁক চৰ্চা কৰাত শুদ্ধ ৰূপত আমাৰ যেন ক'ৰবাত অভাৱ ঘটিছে। Oh
দলীয় ঐক্যও ঠিকেই আছিলে, কিন্তু মাতবিলাক দলপতিৰ লগত মিল নাখাইছে। অকণমান কাৰোবাৰ বহি গৈছে, ভাগে ভাগে ওলাইছে, এক হ'ব লাগে। সুৰৰিত সুৰেৰে গালে, তাল মান লৈ সকলো ৰক্ষা কৰি গালে শুনিবলৈ নিজে নিজে ভাল লাগে, আৰু এটা গাম লাগি থাকিব নোৱাৰিব। গতিকে নাগাৰাত অকণমান গণ্ডগোল হৈছে, আৰম্ভণি পৰাই গণ্ডগোলেই হৈছে বাৰু অকণমান। এই নাগাৰাযোৰ তালৰ মানটো ৰক্ষা হোৱা নাই, বজোৱাটো হৈছে। ভৱিষ্যতলৈ আৰু ভাল হ'ব আমি আশীৰ্বাদ কৰিছোঁ, ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ যাতে ইয়াতকৈ সুন্দৰভাৱে আৰু গাব পৰা বিকল্প ব্যৱস্থাটো আহে হাতলৈ। ধন্যবাদ থাকিল আপোনালোকলৈ। ভাল লাগিলে, আপোনালোকৰ পৰিৱেশন সুন্দৰ হৈছে, উপস্থাপন ঠিকে আছিলে। মই ভাবিছিলোঁ বহুত আৰু মোৰ ভাল লাগিব। আৰু বাপ, আপুনি আৰু অলপ ভালকৈ আখৰা কৰিব, নাগৰা একদম হোৱা নাই, আপুনি অলপ চেষ্টা কৰিব দেই। জয় জগন্নাথক চিন্তি হৰি বল, হৰি বল, হৰি বল, হৰি বল। আৰু এবাৰ হৰি বল, হৰি বল, হৰি বল। শ্ৰী কৃষ্ণ খুৱাই থৈছো, মূৰত দিছো গাৰু হে, মুখত দিছো চেনি চুৰা, হাতত দিছো লাৰু হে। শ্ৰী কৃষ্ণ খুৱাই থৈছো, মূৰত দিছো গাৰু হে, মুখত দিছো চেনি চুৰা,
হ'ব কৃষ্ণ। ভাল হৈছে, সুন্দৰ হৈছে। এনেদৰে ভৱিষ্যতলৈ আৰু আনন্দ উল্লাসেৰে ভগৱন্তৰ গীত-মাত গাই নিজক আনন্দ দিয়াৰ লগতে জগতবাসীকো আনন্দ দিব পৰা ব্যৱস্থাটো হাতত ল'লে আৰু ভাল হ'ব, নহ'ব? আপোনালোকে নিজে আনন্দ পোৱা নাই, আমিও পাইছোঁ আনন্দ। কিন্তু এই অকণমান ভুল ক্ৰুটি হৈ গৈছে, এইখিনি অলপমান সংশোধন কৰি ল'ব। ভৱিষ্যতলৈ আপোনালোকৰ ভাল হ'বৰ কাৰণে ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। ভাল হ'ব, ধন্যবাদ থাকিল আপোনালোকলৈ। হৰি নাম ল'বলৈ নেলাগে ভাগৰ, হৰিক ভজিবলৈ সময়ো তাকৰ। গুৰু দুজনাই দি থৈ যোৱা এই অমূল্য দানক আমি যদি সঁচা ৰূপত জীয়াই ৰাখোঁ, আমি সকলোৱে চেষ্টা কৰিব লাগিব। আমাৰ সকলোৰে সহায় সহযোগিতাতে ই শুদ্ধ আৰু সঁচা ৰূপত জীয়াই থাকিব। গতিকে আপোনালোকে এনেকৈ ঠেকেচি কেতিয়াও নবজাব চাপৰিটো দেই। হ'ব, ধন্যবাদ।